কাৰণে আমি ইয়াতে আহিছোঁ আৰু আমাৰ বেলেগ বেলেগ টি গাৰ্ডেনৰ পৰা মানুহসকল আহিছে আৰু আজি ইয়াতে আমাৰ চিলেকশ্যন আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো হ'ব। তো এতিয়া আপুনি দেখিব পাৰে যে আমাৰ ইয়াত এতিয়া স্ক্ৰিনিংটো চলি আছে আৰু ভাল পাৰ্টিচিপেশ্যন আছে আৰু ইয়ে আমাৰ অসম চৰকাৰৰ নিৰ্দেশৰ পৰা আমি মানে আমাৰ এইটো কালচাৰ আৰু ট্ৰেডিশ্যনটো প্ৰস্তুত কৰিব পাৰে। উই উইল বি এবল টু showcase our culture and tradition to the world and then the Jhumer is one of those very indigenous sort of cultural tradition of Assam. So I think all of us are contributing to this. So that is ঝুমুৰ বিনন্দিনী অসম চৰকাৰৰ এটা অতি প্ৰশংসনীয় পদক্ষেপ। আমাৰ যি ঝুমুৰ নৃত্য, এই ঝুমুৰ নৃত্য অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটি আশা। এই ঝুমুৰ নৃত্য বিশ্ব দৰবাৰলৈ লৈ গৈ আমাৰ গোটেই বিশ্বকে আমাৰ ঝুমুৰ নৃত্যৰ বিষয়ে অৱগত কৰা আৰু আজিৰ পৰা মাৰ্ঘেৰিটা সমষ্টিত এই ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। আশা ৰাখিছোঁ আমাৰ ইয়াৰ পৰা যিসকল প্ৰশিক্ষাৰ্থী গৈ তাত ইয়াৰ পিছতে ডিব্ৰুগড়ত আমাৰ হ'ব, তাৰপিছত গুৱাহাটীলৈ যাব। আমাৰ ইয়াৰ পৰা যিসকল প্ৰশিক্ষাৰ্থী ইয়াৰ পৰা যাব তেওঁলোকে গৈ আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কৰ সকলোৰে নাম যাতে তেওঁলোকে তাত উজ্বলাই তোলে। আৰু আজি আমাৰ ইয়াত এতিয়ালৈকে 279 গৰাকী প্ৰশিক্ষাৰ্থী আজি ইয়াত উপস্থিত হৈছে। আজি অডিশ্যন হ'ব, তাৰপিছত চিলেকশ্যন হ'ব। আমাৰ ইয়াৰ পৰা সৰ্বমুঠ 85 গৰাকী প্ৰশিক্ষাৰ্থী ইয়াৰ পৰা যাব চিলেক্ট হৈ। গতিকে আশা ৰাখিছোঁ আমাৰ এই যি অসম চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ, সেই পদক্ষেপে আমাৰ যি মানে ঝুমুৰ নৃত্য, সেই নৃত্যটি গোটেই বিশ্ব দৰবাৰে জানক ঝুমুৰ কি। আৰু এই পদক্ষেপৰ বাবে অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।